আজি আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ মেট্ৰিকত আহিবলগীয়া MCQ। প্ৰথম কোৱেশ্চনটো হৈছে তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে। কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব লাগিলে কপাৰৰ কৈ কম শক্তিশালী ধাতুকেইটা অপসাৰিত কৰিব নোৱাৰে, কপাৰতকৈ অধিক শক্তিশালী হ'ব লাগিব। কপাৰতকৈ অধিক শক্তিশালী ধাতু আমি যদি চাব লগা হয় প্ৰথমে আমি চাব লাগিব কম শক্তিশালী কোনটো এটা। সিলভাৰ কম শক্তিশালী, গোল্ড কম শক্তিশালী, মাৰ্কিউৰি কম শক্তিশালী। গতিকে আমি এই তিনিটা ABC হ'ব, ABD হ'ব নোৱাৰে। গতিকে এনসাৰ C জিংক। জিংক হ'ব এনসাৰ, কাৰণ কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে জিংকে। নেক্সট কুৱেশ্যন Fe2O3 প্লাছ 2Al, Al2O3 প্লাছ 2Fe এইটো কি বিক্ৰিয়া। Fe2O3 পৰা Fe কি কৰিছে, Fe অপসাৰিত কৰিছে এলুমিনিয়ামে, এলুমিনিয়ামে Fe অপসাৰিত কৰিলে অক্সিজেন লাভ কৰিলে Al2O3 আৰু Fe অপসাৰিত হ'ল। গতিকে এইটো কি হ'ব, অপসাৰণ বিক্ৰিয়া। এনসাৰ C এইটো কি হ'ব, অপসাৰণ বিক্ৰিয়া। নেক্সট কুৱেশ্যন কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লৌৰ গুড়িত যোগ কৰা হয়। লঘু হাইড্ৰক্লৰিক এচিড লৌৰ গুড়িত যোগ কৰা হয় তেতিয়া কি ঘটিব। লো মানে হৈছে Fe আইৰণ, আইৰণ আৰু লঘু হাইড্ৰক্লৰিক এচিড মানে হ'ল HCl। এতিয়া Fe আৰু HClৰ হাইড্ৰজেনক অপসাৰিত কৰি ক্লৰিনক কোনে ল'ব, Fe ল'ব, অৰ্থাৎ আইৰণ ক্লৰাইড। আইৰণ ক্লৰাইড কৰিছে এই অপশ্যনটোত আছে আৰু বাকীকেইটাত নাই। এনসাৰ কি হ'ব, আইৰণ ক্লৰাইড থকাটো হ'ব। গতিকে অপশ্যন A এনসাৰ। নেক্সট কুৱেশ্যন সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ এটাৰ 10 মিলিলিটাৰে HCl দ্ৰৱ এটাৰ 8 মিলিলিটাৰ সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ 20 মিলিলিটাৰ লওঁ তেন্তে প্ৰশমিত কৰিবলৈ HCl দ্ৰৱৰ পৰিমাণ লাগিব। অৰ্থাৎ সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ কিমান লৈছে, 10 মিলিলিটাৰত 8 মিলিলিটাৰ দ্ৰৱ ল'লে HClৰ তেতিয়া সম্পূৰ্ণৰূপে প্ৰশমিত হয়। যদি 10ক 20 কৰা হয় তেন্তে 8ক কিমান কৰিব লাগিব, 10ৰ 2 গুণ 20, গতিকে 8ৰ 2 গুণ কিমান হ'ব, 8 to 16। গতিকে আনসাৰ C অপশ্যন 16 মিলিলিটাৰ হ'ব। নেক্সট কুৱেশ্যন বনস্পতিজাত দ্ৰব্যৰ পাচন সাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো বিক্ৰিয়া। বনস্পতিজাত দ্ৰব্যৰ পাচন সাৰলৈ পৰিৱৰ্তন হোৱাটো হৈছে তাপবৰ্জি বিক্ৰিয়া। ইয়াত অধিক তাপ উৎপন্ন হয়। গতিকে অপশ্যন B কাৰেক্ট, তাপবৰ্জি বিক্ৰিয়া। আমি নেক্সট কুৱেশ্যন আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 6 এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে। সন্তুলিত ৰাসায়নিক বিক্ৰিয়া হ'ব লাগিলে সদায় বিক্ৰিয়াজাত পদাৰ্থ আৰু বিক্ৰিয়ক পদাৰ্থৰ ভৰ সমান হ'ব লাগিব। গতিকে এইটো ভৰৰ ৰক্ষণশীলতা সূত্ৰ। গতিকে অপশ্যন B কাৰেক্ট, ভৰৰ ৰক্ষণশীলতা সূত্ৰটো মানি চলিব লাগিব। কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো সংযোজন বিক্ৰিয়া। সংযোজন মানে কি, সংযোজন মানে হ'ল দুটা বা তিনিটাৰ পৰা এটা হোৱা। দুটা বা তিনিটাৰ পৰা এটা হোৱা কোনটো আছে, এই অপশ্যনটোত দুটাৰ পৰা দুটা হৈছে গতিকে সংযোজন নহয়। B অপশ্যনটোত দুটাৰ পৰা এটা হৈছে সংযোজন হয়। C অপশ্যনটোত দুটাৰ পৰা এটা হৈছে সংযোজন হয়। D অপশ্যনটোত এটাৰ পৰা দুটা হৈছে সংযোজন নহয়। গতিকে A আৰু D নহয়, থাকিল কি B আৰু C দুটা অপশ্যন শুদ্ধ হয়। ইয়াত কি কৈছে 1 to B আৰু D, C আৰু B, A আৰু C, B আৰু C। অপশ্যন কোনটো কাৰেক্ট হ'ব, অপশ্যন 4 কাৰেক্ট, B আৰু C টো হৈছে সংযোজন বিক্ৰিয়া। নেক্সট কুৱেশ্যন পোৰা চূণৰ সংকেত কি। পোৰা চূণৰ সংকেত হৈছে কেলছিয়াম অক্সাইড, CaO, কেলছিয়াম অক্সাইড। বাকি এটা কারেক্ট নহয়।
কাৰণ সিঁচৰিত চূণৰ সংকেত হৈছে CaOH2 সিঁচৰিত চূণৰ সংকেত আহিলে কি কৰিব লাগিব আমাৰ CH2 বুলি ক'ব লাগিব CaOH2 আৰু পৰা চূণৰ সংকেত হৈছে CaO ইয়াতে কুৱেশ্যন নম্বৰ 8 ৰ অপশ্যন বি কাৰেক্ট নেক্সট কুৱেশ্যন HCl পানীত দ্ৰৱীভূত কৰিলে উৎপন্ন হয় HCl হাইড্ৰক্লৰিক এচিড পানীত যদি দ্ৰৱীভূত কৰা হয় তেতিয়া কি উৎপন্ন হয় পানীৰ লগত HCl হাইড্ৰক্লৰিক এচিডে উৎপন্ন কৰিলে হাইড্ৰনিয়াম আয়ন আৰু ক্লৰাইড আয়ন উৎপন্ন হয় H3O+ আৰু Cl- এই দুটা আয়ন উৎপন্ন হয় অৰ্থাৎ অপশ্যন এ কাৰেক্ট নেক্সট কুৱেশ্যন শ্বসন প্ৰক্ৰিয়াটো হৈছে আমাৰ খাদ্যৰ প্ৰক্ৰিয়া খাদ্যত আমি খাদ্য যেতিয়া খাওঁ এইটো আমাৰ বিক্ৰিয়া ঘটি শ্বসন প্ৰক্ৰিয়া ঘটে হ'ল গতিকে এইটো কি প্ৰক্ৰিয়া হ'ব তাপবৰ্জী প্ৰক্ৰিয়া বা তাপবৰ্জী বিক্ৰিয়া ইয়াত অধিক তাপ উৎপন্ন হয় শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু